নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অহা ২৯ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈকে কাফা নেশ্যন কাপ ২০২৫ আৰম্ভ হ'বলৈ গৈ আছে আৰু এই কাফা নেশ্যন কাপত ভাৰতীয় ফুটবল টীমটোৱে অংশগ্ৰহণ কৰিব। ৮টা টীমে অংশগ্ৰহণ কৰিব এই কাফা নেশ্যন কাপত। এছিয়াৰ ৮টা টীমত থাকিব। গ্ৰুপ এত উজবেকিস্তান, কাজাকিস্তান, তুৰ্কমেনিস্তান আৰু ওমান থাকিব। গ্ৰুপ বিত থাকিব তাজিকিস্তান, ইৰাণ, আফগানিস্তান আৰু ইণ্ডিয়া। এই কাফা নেশ্যন কাপ ২০২৫ৰ হোষ্ট কাউণ্ট্ৰি হৈছে উজবেকিস্তান আৰু তাজিকিস্তান। আৰু কাফা নেশ্যন কাপ এইবাৰ দ্বিতীয়বাৰৰ বাবে কাফা নেশ্যন কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথমবাৰ অনুষ্ঠিত হৈছিলে ২০২৩ চনত আৰু ইৰাণ চেম্পিয়ন হৈছিলে। সেইবাৰ প্ৰথমবাৰ ইৰাণ চেম্পিয়ন হৈছিলে আৰু দ্বিতীয়বাৰ যিহেতু এইবাৰ কাফা নেশ্যন কাপ হ'বলৈ গৈ আছে আৰু ভাৰতো থাকিব এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰত থাকিব এইবাৰ কাফা নেশ্যন কাপত। আৰু ভাৰতৰ মেটচ কেইখন কেতিয়া আছে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ২৯ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ মেটচ কেইখন অনুষ্ঠিত হ'ব। ভাৰতৰ প্ৰথমখন মেটচ আছে ২৯ আগষ্ট তাৰিখে তাজিকিস্তানৰ লগত। তাৰপিছত ১ ছেপ্টেম্বৰ দ্বিতীয়খন মেটচ আছে ইৰাণৰ লগত আৰু ৪ ছেপ্টেম্বৰত আছে আফগানিস্তানৰ লগত। আৰু যদি ফাইনেলত প্ৰৱেশ কৰে ইণ্ডিয়াই তেতিয়াহ'লে ৮ ছেপ্টেম্বৰ তাৰিখে ফাইনেল মেটচখন অনুষ্ঠিত হ'ব আৰু লগতে থাৰ্ড প্লেচৰ মেটচখনো অনুষ্ঠিত হ'ব। অৰ্থাৎ গ্ৰুপ এ আৰু গ্ৰুপ বিৰ পৰা দুটা টীমৰ টপ টীম দুটাই ফাইনেল মেটচখন খেলিব আৰু টপ 2ত থকা টীম দুটাৰ মাজত থাৰ্ড প্লেচৰ মেটচ হ'ব। অৰ্থাৎ গ'ল্ড মেডেল, চিলভাৰ মেডেল আৰু ব্ৰঞ্জ মেডেলৰ মেটচ হ'ব। আৰু এই কাফা নেশ্যন কাপত ইণ্ডিয়াই টপ কৰিব পাৰিব নাই, ফাইনেলত যাব পাৰিব নাই, ফাইনেল খেলিব পাৰিব নাই, সেইটো লক্ষণীয় হ'ব। কাৰণ ইণ্ডিয়াৰ যিটো গ্ৰুপ সেই গ্ৰুপটোত ইৰাণৰ দৰে ষ্ট্ৰং টীম আছে, কিন্তু কাফা নেশ্যন কাপৰ যোৱাবাৰৰ চেম্পিয়নছ ২০২৩ প্ৰথমবাৰ যিহেতু কাফা নেশ্যন কাপ তাতে চেম্পিয়ন হৈছিলে ইৰাণ। লগতে ইৰাণ এটা শক্তিশালী টীম, আমি সকলোৱে জানো ইৰাণ এটা শক্তিশালী টীম হয়। বাকী ৮টা টীম আছে, সেই ৮টা টীমৰ ভিতৰত ইৰাণে শক্তিশালী টীম। গতিকে ইৰাণৰ লগত জয়লাভ কৰিব পাৰিব জানো ভাৰতে? কাৰণ ভাৰতৰ মেন্স ফুটবল টীমৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ভাৰতৰ মেন্স ফুটবল টীমটো ইমান এটা ভাল বৰ্তমান প্ৰদৰ্শন কৰি থকা নাই। আৰু ইমান ইণ্ডিয়াৰ মেন্স ফুটবল টীমটোৰ প্ৰদৰ্শন আমি জানোৱেই, কাৰণ আমি যিমান খেল চাইছোঁ আমি মাত্ৰ যোৱা ১-১.৫ বছৰত এখন মেচহে জিকিছে ইণ্ডিয়ান যিটো মেন্স ফুটবল। তাৰ সলনি কিন্তু মহিলা টীমটো কিন্তু বহুত আগবাঢ়ি গৈ আছে ইণ্ডিয়াৰ ফুটবলত। গতিকে চাবলগীয়া বিষয় হ'ব কি কৰেনো ইণ্ডিয়াৰ ফুটবল টীমটোৱে, কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰেনো। কাৰণ এই প্ৰদৰ্শন কিন্তু আগৰলৈ যিহেতু যি মেচ আছে কোৱালিফিকেশ্যনৰ বাবে AFC এছিয়ান কাপ কোৱালিফিকেশ্যনৰ যি মেচ আছে তাৰ বাবে কিন্তু এই মেচ কেইখন কিন্তু গুৰুত্বপূৰ্ণ মেচ। যি কাফা নেশ্যন কাপৰ মেচ কেইখন কিন্তু গুৰুত্বপূৰ্ণ মেচ। গতিকে এই মেচ কেইখনত ভাল যদি প্ৰদৰ্শন কৰে তেতিয়াহ'লে আগলৈ AFC কোৱালিফিকেশ্যন মেচৰ বাবে ভাৰতৰ এটা ভাল হৈ থাকিব। গতিকে মেচ কেইখন ভাল খেলক, ভাল প্ৰদৰ্শন কৰক ভাৰতৰ টীমটোৱে, সেইটো বিচাৰিছোঁ। আৰু এই কাফা নেশ্যন কাপত ভাৰতৰ কোন কেইগৰাকী খেলুৱৈ খেলিবলৈ যাব সেই বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰতৰ কোচ খালিদ জামিলৰ নেতৃত্বত যোৱা ১৫ আগষ্টৰ পৰা ২৫ আগষ্টলৈ প্ৰেক্টিচ চলি আছে বেংগলোৰত। আৰু সেই বেংগলোৰত ২২গৰাকী খেলুৱৈ বৰ্তমান প্ৰেক্টিচ কৰি আছে। এই ২২গৰাকী খেলুৱৈটো থাকিবই কাফা নেশ্যন কাপত। প্ৰথমতে এই ২২গৰাকী খেলুৱৈৰ বিষয়ে মই জনাই দিছোঁ কোন কোন আছে। গলকিপাৰ অমৰিন্দৰ সিং, গুৰপ্ৰীত সিং সন্ধু, হৃতিক তিৱাৰী, ডিফেণ্ডাৰ আকাশ মিশ্ৰা, এলেক্স সাজি, বৰিছ সিং, চাংলেনচানা সিং, হিমিংথাং মাবিয়া ৰাল্টে, ৰাহুল ভেকে, ৰচন সিং, সন্দেশ জিংহান, সুনীল বেঞ্চামিন। মিডফিল্ডাৰত আছে আছিক কুৰেনিয়ান, ডেনিছ ফাৰুক হাট, নিখিল প্ৰভু, ৰাহুল কানলি, প্ৰবীণ, সুৰেশ সিং, উদান্তা সিং। ফৰৱাৰ্ডত আছে ইৰফান য়াদাদ, লালিনজৱালা চাংতে, ৰহিম আলী আৰু বিক্ৰম প্ৰতাপ সিং। এই ২২গৰাকী খেলুৱৈ বৰ্তমান প্ৰেক্টিচ চলি আছে আৰু ২৫ আগষ্টলৈ প্ৰেক্টিচ তেওঁলোকৰ চলিব বেংগলুৰুত। এই ২২গৰাকী খেলুৱৈৰ বাহিৰেও আৰু ১৩গৰাকী খেলুৱৈ আছে যি ডুৰাণ্ড কাপত ব্যস্ত হৈ আছে আৰু ডুৰাণ্ড কাপটো এতিয়া সমাপ্ত হ'ল। সেই কেইগৰাকী খেলুৱৈৰ নামো কৈ দিছোঁ মই ইয়াতে। মোহন বাগান SGৰ পৰা অনিৰুদ্ধ থাপা, দীপক টাংৰি, লালেং মাবিয়া, লিষ্টন কলাছো, মনবীৰ সিং, চাহাল আব্দুল চামাদ, বিশাল কেট। ইষ্ট বেংগলৰ পৰা আনোৱাৰ আলী, জেকচন সিং, মহেশ সিং, জামছেদৰ পৰা মনবীৰ সিং, আলবিনো গমছ
আৰু নৰ্থ ইষ্ট ইউনাইটেড FC ৰ পৰা জিথিন MS। অৰ্থাৎ মুঠ 33 গৰাকী খেলুৱৈ লিষ্ট আছিলে এই কাফা নেশ্যন কাপৰ বাবে। সম্ভাৱিত এই 33 গৰাকী খেলুৱৈৰ পৰাই কাফা নেশ্যন কাপত খেলিব যাব। গতিকে ইয়াৰ ভিতৰত মোহন বাগানৰ যি 7 গৰাকী খেলুৱৈ, সেই 7 গৰাকী খেলুৱৈ হয়তো নেখেলিব পাৰে, তেনেকুৱা এটা শুনি আছো। খুব সম্ভৱ নেখেলিব পাৰে। বাকী কেইগৰাকী খেলুৱৈৰ ভিতৰতে কাফা নেশ্যন কাপ খেলিব যাব। ভাৰতীয় টিমটো আৰু প্ৰথমখন মেটচ ভাৰতীয় টিমটোৰ 29 আগষ্টত আছে। গতিকে এয়া আছিলে আজিৰ ভিডিঅ'টো। ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। লগতে চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।